যোৱা এই ঘটনাটোৰ কোনো টুইট প্ৰদান নকৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে। মানে মই ক'ব বিচাৰিছোঁ আপোনালোকক যে আমাৰ সমাজ ব্যৱস্থা যদি আমি নিজে শুদ্ধ নহওঁ, আমাক বিভিন্ন পক্ষই সদায় ৰৈ থাকে, আমাৰ ভুলটো ক'ত পায় তাতেই তেওঁলোকে আঙুলি টুৱাই আমাক লাজত পেলাব বিচাৰে, আমাক তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰে। আৰু তাৰ কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ, অমানৱীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ টাৰ্গেট কৰি লৈছে মুছলমানসকলক। কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়াই হিন্দু মুছলমান ভাগ কৰিব তেওঁক কিবা এটা ৰাস্তা লাগে। কেতিয়াবা গৰু মাংস ওলাই দিয়ে, কেতিয়াবা উচ্ছেদৰ নামত বলডুজাৰ চলাই দিয়ে, কেতিয়াবা মাদ্ৰাছা ভঙাৰ নামত তেওঁ বলডুজাৰ চলায়, কেতিয়াবা মানে এনকাউণ্টাৰৰ নামত এইবিলাক মানে নাটক ৰচনা কৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এনেকুৱা এটা হৈ গৈছে যে তেওঁ যেতিয়াই বিপদত পৰে, যেতিয়াই তেওঁ দিল্লীয়ে তেওঁক বেয়া পায় বা তেওঁ কৰ্মৰাজি বেয়া হৈ গৈছে, ৰাইজে বেয়া পায়, তেতিয়া চব টাৰ্গেট কৰিলে। আজি মুখ্যমন্ত্ৰীক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ধিং কাণ্ডলৈ ইমান সৰব হৈছিলে, একেবাৰে মানুহ পুলিচে মানে ইনভেষ্টিগেশ্যন কৰিব লৈ যাওঁতে মানুহ পুলিচৰ হাতৰ পৰা জঁপিয়াই নদীত পানীত পৰি যায়, মানে এক কথা পানীত পৰি পেলাই মানুহৰ মৃত্যু হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুলিচে এনেকুৱা ধৰণৰ বিভিন্ন সময়ত টুইট কৰে। কিন্তু যোৱাকালিৰ বা পৰহিৰ যিটো ঘটনা গুৱাহাটীত হৈছে, এই ক্ষেত্ৰলৈ মুখ্যমন্ত্ৰী নীৰৱ কিয়? ডিজিপি মহোদয় নীৰৱ কিয়? এতিয়ালৈকে মুখ্যমন্ত্ৰী পুলিচে তেওঁলোকক ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে কিয় লৈ যোৱা নহ'ল ৰাতি 4টা বজাত? তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে সংখ্যালঘুৰ নাম পালেই তেওঁ সেইটোক ব্যৱহাৰ কৰি তেওঁ ৰাজনীতি কৰি আছে। গতিকে এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিব নালাগে। এনেকুৱা নিকৃষ্ট ৰাজনীতিয়ে অসমখনক আৰু পিছুৱাই লৈ যাব। মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী হৈ সকলৰ মুখ্যমন্ত্ৰী হওক, তেওঁ সকলো জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হওক, তেতিয়াহে অসম আগুৱাই যাব। আৰু এনেকুৱা নেষ্টি পলিটিক্স ডাৰ্টি পলিটিক্স কৰি থাকিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনবিলাকত ইয়াৰ পৰিণাম ভুগিব।